নমস্কাৰ পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি বিশেষ এটা জেগাত উপস্থিত হৈ আছোঁ। আজি 3 নম্বৰ বিলৰ মানে যিখন খেলপথাৰ আছে তাতে মানে আজি উপস্থিত হৈ আছোঁ। দেখিছে মোৰ ওচৰত আছে এখন গোহাৰি সদৌ অসম চাওতালী মাঝি মণ্ডল, তিনিচুকীয়া জিলাৰ চাওতাল মাঝি মণ্ডল সমিতি আৰু ডিগবৈ আঞ্চলিক চাওতাল মাঝি মণ্ডলৰ সমিতিৰ উদ্যোগত সমূহ ডিগবৈবাসী ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ ভিত্তিত ৪ৰ্থ বাৰ্ষিক বাহা সন্মিলন। আৰু বাহা সন্মিলনটো হৈছে মানে ইমান ধুনীয়া এটা অপূৰ্ব মানে একদম ক'বলৈ কোনো ভাষা নাই। দেখিছেনে গোটেই পৰিৱেশটো ইমান ধুনীয়া লাগিছে পৰিৱেশটো। আহক আমি সোমাই যাওঁ। ইয়াৰ আৰম্ভ হোৱা নাই, আৰম্ভ হ'ব, কিন্তু ইয়াৰ পৰিৱেশত আমি সোমাই যাওঁ। তাৰপৰা সোমাই আহিলোঁ, সোমাই আহি পিনে দেখিছে ধুনীয়াকৈ আৰু ইয়াৰ পৰিৱেশটো দেখাই ল'ব বিচাৰিছোঁ কিমান ধুনীয়াকৈ একদম স্বচ্ছ নিকা পূৰা ধুনীয়াকৈ। আৰু এইপিনে আমাৰ এই গছজোপাৰ যিজোপা আছে এজোপা গোটেই ফিল্ডখন শুৱনি কৰি ৰাখে ধুনীয়াকৈ। তাৰপৰা ইয়াত মহিলাসকলকে ইমান ধুনীয়াকৈ কাম কৰি আছে আৰু সেই কাম কৰা অলপমান ফুটেজ দেখাবলৈ চেষ্টা কৰি আপোনালোকে চাই থাকক। একদম ইমান উলহ মালহ চোন তোন মাৰি ধুনীয়াকৈ লাগি আছে, মিস্ত্ৰী পূৰা লাগি আছে পূৰা। প্লাষ্টাৰ কৰিছা? প্লাষ্টাৰ আহিছে দেখিছা ইয়াত ইমান ধুনীয়াকৈ যে কৰিছা, কি হৈছে তুমি কৈ দিয়াচোন। হয় নমস্কাৰ, মই বিশ্বজিৎ কিস্ক, মই সমিতিৰ বিষয়ববীয়া হয়। আমাৰ এইটো হ'ব পতাকা উত্তোলন, হয় এইটো হ'ব স্মৃতি তৰ্পণ, লগতে মানে আমাৰ জাহেৰ থান, লগতে এইটো এইটো মাঝি থান হ'ল মানে আমাৰ চাওতাল সমাজৰ এটা মুখিয়াল থাকে, সেইটো মানে আমাৰ মুখিয়ালটোৰ ইয়াতে বৈঠক হ'ব, ইয়াকে কয় মাঝি থান, ইয়াতে মাঝি থান। আপোনালোকে দেখিছে ধুনীয়াকৈ তেখেতে বুজাই দিলে কি হ'ল কি নাই হোৱা ধুনীয়াকৈ। আৰু এইপিনে লাগি আছে সকলোৱে ধুনীয়াকৈ, আৰু আমাৰ এইপিনে মুন্নাও লাগি আছে পূৰা, আৰু এইপিনে ভাইটিকেইটা মুন্না কহিয়া দেখিছে ধুনীয়াকৈ লাগি আছে। সকলোকে মাতি দিয়াচোন এবাৰ, সকলোকে মাতি দিয়া। বাহা চাবলৈ ন? জেগাডোখৰ নাম কৈ দিয়ক, জেগাডোখৰ নাম ডিগবৈ ৩ নম্বৰ বিল। ডিগবৈ ৩ নম্বৰ বিল। প্ৰথম দিনাখন কেমেৰামুখত আহিছে, অকল ক'বলৈ লাজ কৰিছে দেই। ডিগবৈ ৩ নম্বৰ বিল, ইয়াত সকলোৱে আহিব। আৰু যদি মই ভিডিঅ'টোৰ তলতে ইয়াৰ লোকেশ্যনটো দি দিম আৰু আপোনালোকে চাই ইয়ালৈ আহিব পাৰিব। আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব আচলতে ইমান কথা, হয়তো ভিডিঅ'টো অকণমান দিয়াত পলমো হ'ব পাৰে। সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু চাওঁ ইয়াৰ বিষয়ে অলপ কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। মই আহি পাই গ'লোঁ ইয়াত, আৰু তেখেতলোকে দুই এষাৰ কওঁ তেখেতলোকৰ মানে কি কাৰণে পাতিছে, হয়তো তেখেতলোকৰ ভাষাটো মোক বুজি পাবলৈ অকণমান অসুবিধা হয়, তেখেতলোকে আপোনালোকক বুজাই দিব ধুনীয়াকৈ। দাদা নমস্কাৰ। নমস্কাৰ। আজি কওকচোন দুষাৰমান, মানে কি কাৰণে কি মানে বাহাৰ অৰ্থটো কৰিব অকণমান ক'লে ভাল লাগিব। হয়, প্ৰথমে এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোক সকলোকে জনাব বিচাৰোঁ যে সমগ্ৰ বিশ্বজুৰি বিচৰিত হৈ আছে চাওতালী জাতি। এই চাওতালী জাতিটোৰ জাতীয় পৰম্পৰা উৎসৱ তথা প্ৰকৃতিৰ উৎসৱ বাহা। এই বাহাটো পূৰ্বপুৰুষৰসকলে হাবিত বা গছৰ তলত কৰিছিলে, কিন্তু বৰ্তমান আকাৰে এই হাবিত বা গছৰ তলৰ পৰা চোতাললৈ বা এই মঞ্চৰ আকাৰে আমি বৰ্তমান অৱস্থাত কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু এই বাহা সন্মিলনখনৰ লক্ষ্য উদ্দেশ্য এটাই হৈছে যে আমাৰ যিহেতু বহুতো কলা সংস্কৃতি আছে, আৰু সকলো কলা সংস্কৃতিবোৰ যাতে আমাৰ মাজত সদায় দিন পিছৰ দিনলৈকে জীয়াই ৰাখে, বা যিখিনি কলা সংস্কৃতি আছে লুপ্ত হৈ নাযায়, সেই লক্ষ্য সেই উদ্দেশ্যৰে আমি এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বাহা সন্মিলনখনি আয়োজন কৰিব লৈছোঁ। আৰু এই সন্মিলনখনৰ লগত আমাৰ এই ৩ নং বৰবিল তথা তিনিচুকীয়া জিলা সমিতি বা ডিগবৈ আঞ্চলিক সমিতি সকলোৱে ওতঃপ্ৰোত লাগি আছে, দিনে ৰাতিয়ে একাকাৰ কৰি কষ্ট কৰি আছে। আমাৰ মাজত উপস্থিত আছে উদযাপন সমিতিৰ সম্পাদক শ্ৰী মংগল চৰেণ ডাঙৰীয়া, লগতে তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক আছে আমাৰ অবিনাশ চাওতাল ডাঙৰীয়া, উপসভাপতি আছে জিলা সমিতিৰ মংগল মুৰ্মু ডাঙৰীয়া। এখেতলোকৰ সকলোৰে সহায় সহযোগিতাত আমাৰ এই কাৰ্যসূচীটি অনুষ্ঠিত হ'ব। অহাকালি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী কিছুমান আৰম্ভ হ'ব। বাহা পতাকা উত্তোলন আছে, জাহেৰ থান সেৱা আছে, মাঝি থান সেৱা আছে। তাৰপিছত কণ কণ ল'ৰা ছোৱালীৰ শিক্ষা সাহিত্য প্ৰতিযোগিতা, কিছুমান চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ সেইসমূহ হ'ব। তাৰপিছতে আমাৰ ধৰি লওক কিছুমান গীত নৃত্যৰ কম্পিটিশ্যনসমূহ হ'ব। পৰৱৰ্তী দিন অৰ্থাৎ শুকুৰবাৰ দিনাখন মুকলি সভা ও পতা বিতৰণি তথা নিশাজুৰি আমাৰ কিছুমান কলা সংস্কৃতি গীতৰ শৰাই কিছুমান হ'ব। তেনেধৰণে আমাৰ এই অনুষ্ঠানটি হ'ব বুলি আশা ৰাখিছোঁ। আৰু
এই ভিডিঅ'টো যিমান সকলোৱে চাব, সকলোৱে যাতে এই অনুষ্ঠানটোত উপস্থিত হ'ব আৰু সকলোৰে সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। সকলোৰে উপস্থিতি কামনা কৰি শেষত সকলোকে জহাৰ জনালোঁ।